প্ৰথমে মই গণৰাজ্য দিৱসৰ শুভেচ্ছা অভিনন্দন সকলোকে জনাইছোঁ। বিজনীত মহকুমা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী লৈছিল আৰু আমন্ত্ৰণক্ৰমে তাত ময়ো গৈছিলোঁ। দুৰ্ভাগ্যজনকভাৱে ঘটনা এটা ঘটিল যে মোৰ মাননীয় বিধায়ক মোৰ লগত আছিল। বিধায়ক মহোদয়ে আৰু মই একেলগে বহি আছিলোঁ। কমলজিৎ শৰ্মা চিঞৰ তেওঁ আহি মোক কৈছে যে আপুনি এইখন চিটৰ পৰা উঠক, উঠিব লাগে, এইখন VIP চিট। মই কথাটো সহজভাৱে ল'ব নোৱাৰিলোঁ, অলপ দুখ পালোঁ। মই তাৰ পৰা নিজে নিজে আঁতৰি আহিলোঁ। তেওঁলোকৰ মহকুমা প্ৰশাসনৰ কোনো পৰিকল্পনা নাই কাৰণে তেনেকুৱা ঘটনা ঘটিছে। তেওঁলোকে এনেকুৱা এটা উৎসৱ, সেই উৎসৱৰ কোনে ক'ত বহিব, আসনবিলাক ঠিক কৰি থ'ব লাগে, নাইবা সুপৰিকল্পিতভাৱে কাৰ্যসূচী পৰিচালনা কৰিলে ভাল। প্ৰথমে মই গণৰাজ্য দিৱসৰ শুভেচ্ছা অভিনন্দন সকলোকে জনাইছোঁ। বিজনীত মহকুমা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী লৈছিল আৰু আমন্ত্ৰণক্ৰমে তাত ময়ো গৈছিলোঁ। দুৰ্ভাগ্যজনকভাৱে ঘটনা এটা ঘটিল যে মোৰ মাননীয় বিধায়ক মোৰ লগত আছিল। বিধায়ক মহোদয়ে আৰু মই একেলগে বহি আছিলোঁ। কমলজিৎ শৰ্মা চিঞৰ তেওঁ আহি মোক কৈছে যে আপুনি এইখন চিটৰ পৰা উঠক, উঠিব লাগে, এইখন VIP চিট। মই কথাটো সহজভাৱে ল'ব নোৱাৰিলোঁ, অলপ দুখ পালোঁ। মই তাৰ পৰা নিজে নিজে আঁতৰি আহিলোঁ। তেওঁলোকৰ মহকুমা প্ৰশাসনৰ কোনো পৰিকল্পনা নাই কাৰণে তেনেকুৱা ঘটনা ঘটিছে। তেওঁলোকে এনেকুৱা এটা উৎসৱ, সেই উৎসৱৰ কোনে ক'ত বহিব, আসনবিলাক ঠিক কৰি থ'ব লাগে, নাইবা সুপৰিকল্পিতভাৱে কাৰ্যসূচী পৰিচালনা কৰিলে ভাল। প্ৰথমে মই গণৰাজ্য দিৱসৰ শুভেচ্ছা অভিনন্দন সকলোকে জনাইছোঁ। বিজনীত মহকুমা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচী লৈছিল আৰু আমন্ত্ৰণক্ৰমে তাত ময়ো গৈছিলোঁ। দুৰ্ভাগ্যজনকভাৱে ঘটনা এটা ঘটিল যে মোৰ মাননীয় বিধায়ক মোৰ লগত আছিল। বিধায়ক মহোদয়ে আৰু মই একেলগে বহি আছিলোঁ। কমলজিৎ শৰ্মা চিঞৰ তেওঁ আহি মোক কৈছে যে আপুনি এইখন চিটৰ পৰা উঠক, উঠিব লাগে, এইখন VIP চিট। মই কথাটো সহজভাৱে ল'ব নোৱাৰিলোঁ, অলপ দুখ পালোঁ। মই তাৰ পৰা নিজে নিজে আঁতৰি আহিলোঁ। তেওঁলোকৰ মহকুমা প্ৰশাসনৰ কোনো পৰিকল্পনা নাই কাৰণে তেনেকুৱা ঘটনা ঘটিছে। তেওঁলোকে এনেকুৱা এটা উৎসৱ, সেই উৎসৱৰ কোনে ক'ত বহিব, আসনবিলাক ঠিক কৰি থ'ব লাগে, নাইবা সুপৰিকল্পিতভাৱে কাৰ্যসূচী পৰিচালনা কৰিলে ভাল।